আজি আমাৰ দেশে ৭৬তম গণৰাজ্য দিৱস উদযাপন কৰিলে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পলাশবাৰীৰ ৰাজচক্ৰতো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। ৰাজচক্ৰ বিষয়া মানৱজ্যোতি দাসে পতাকা উত্তোলনৰ যোগেদি দেশৰ গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। আপোনালোকক আটাইকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া স্বাধীনতা সেনানীসকলৰ শ্ৰদ্ধাৰে কৰিছোঁ দেশ মাতৃৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষী, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়া জোৱানসকলক। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতিকৈ চিৰস্মৰণীয় দিন, কিয়নো দীৰ্ঘদিনীয় স্বাধীনতা সংগ্ৰামৰ পিছত ভাৰতবৰ্ষৰ স্বাধীন হৈছিল যদিও স্বাধীন ভাৰতৰ শাসন ব্যৱস্থাৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় আমাৰ দেশৰ সংবিধানখন 1950 চনৰ আজিৰ দিনটোতে গৃহীত হৈছিলে। 1950 চনৰ 26 জানুৱাৰীত গৃহীত এই সংবিধানখনলৈ কেৱল এখন আইনী নথি নহয়, এই হৈছে ৰাষ্ট্ৰৰ মৌলিক নীতি, নাগৰিকসকলৰ অধিকাৰ আৰু দায়িত্বৰ এক চিৰসংসদ দলিল স্বৰূপ। এই সংবিধানখনে চৰকাৰৰ গঠন পদ্ধতি, ক্ষমতা, কৰ্তব্য, নাগৰিকৰ অধিকাৰ, ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আদি নিৰ্ধাৰণ কৰি দেশৰ নাগৰিকসকলৰ ৰাষ্ট্ৰৰ সুশাসন লাভৰ পথত প্ৰশস্ত কৰিছে। এই চেঙতে আমাৰ বিশ্বৰ বৃহত্তম লিখিত সংবিধান উপহাৰ দিয়া ডক্টৰ B.R. আম্বেদকাৰৰ নেতৃত্বাধীন সংবিধান খচৰা সমিতিখনৰ অমূল্য অৱদানক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজি আমাৰ দেশৰ সংবিধান প্ৰদত্তৰ নীতি অনুসৰি দ্ৰুতগতিত বিশ্বৰ অশাৰীৰ দেশলৈ পৰ্যবসিত হোৱাৰ দিশে আগবঢ়াই গৈ আছে। চৰকাৰে হাতত লোৱা বিকশিত ভাৰতৰ কাৰ্যসূচীৰ ফলত দেশখনে বিজ্ঞান, শিক্ষা, কৃষি, ক্ৰীড়া, যাতায়াত আৰু পৰিবহণ ব্যৱস্থা, বাণিজ্য, অৰ্থনীতি আদি প্ৰতিটো খণ্ডতে আমাৰ দেশখন এখন সুকীয়া পৰিচয় বহন কৰিবলৈ সক্ষম হৈছে। এনে এখন দেশৰ নাগৰিক হিচাপে আমি নিজকে পৰিচয় দিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা। সেয়েহে আমি প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে নিজৰ দেশৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতি সজাগ হৈ থকাটো প্ৰয়োজনীয়। মই ইয়াত উপস্থিত থকা প্ৰতিগৰাকী নাগৰিককে দেশৰ সুৰক্ষা, অখণ্ডতা আৰু সমৃদ্ধিৰ প্ৰতি সদায় সচেতন হৈ কাম কৰিবলৈ আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি ইয়াৰ উদযাপন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত জাতি, ভাষা, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আপোনালোকৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।